আজি মোৰ ক'বলৈ ভাষাই নাইকিয়া সি মোৰ সন্তান বুলি কৈছোঁ মই কালি মই গৈছোঁ গৈ কৈছোঁ সি মোৰ সন্তান হয় বহুতে মোক সুধিছে আপোনাৰ ল'ৰা মোৰ নহয় সি ৰিলেশ্যনৰ হ'লেহে মই যাম নেকি সি মোৰ সন্তান তাক যে মাকে এনেকুৱা কৰিব ভবা নাই গতিকে দুখীয়ে উচিত শাস্তি পাওক আৰু মই আৰক্ষী প্ৰশাসনক বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে যে ইমান সোনকালে হত্যাকাৰীক যে ধৰা পেলাইছে গতিকে তেওঁলোকে উচিত বিচাৰ কৰক যাতে আমাৰ বাচ্চাটোৱে যাতে তেওঁলোকে তাৰ আত্মাই শান্তি পাওক আৰু দুখীয়ে যাতে ভাল শাস্তি পাওক কিন্তু তাইক ফাঁচি দিব নালাগে তাইক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক তাইক ট্ৰফি মৰক তাই মই এই প্ৰাৰ্থনা কৰিছোঁ মোৰ আৰক্ষী প্ৰশাসনক আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যাতে এই বিষয়টোৰ ওপৰত ভাল বিচাৰ কৰে মই আজি আৰু ক'ব নোৱাৰোঁ আৰু ভাষাহীন হৈ পৰিছে আৰু অংকুৰৰ পৰা মুকুল শ্ৰেণী প্ৰথম দ্বিতীয়কে আদি কৰি দশম শ্ৰেণীৰ পৰ্যন্ত জ্যেষ্ঠৰ পৰা কনিষ্ঠ প্ৰতিজন শিক্ষাৰ্থী এই মুহূৰ্তত উপস্থিত আছে আমি শিক্ষাগুৰুসকলৰ আমি এই মুহূৰ্তত আৱেগিক ভৰা কিছু মন্তব্য সংগ্ৰহ কৰিলেও কিন্তু আমি যেন অনাকাংক্ষিতভাৱে এই বাতৰি আমি দেখুৱাব লগা হৈছে যিখন নৱোদয় জাতীয় বিদ্যালয় বেলতলাত অৱস্থিত এই স্কুলখনৰ পৰা নাতি দুৰৈত আছিল মাকৰ সৈতে আছিল মৃন্ময় বৰ্মন আৰু সেই মৃন্ময় বৰ্মনৰ এই মুহূৰ্তত প্ৰতিচ্ছবিত মাল্যাৰ্পণ একাজলি শ্ৰদ্ধাঞ্জলি এই মুহূৰ্তত জ্ঞাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই